প্ৰথমতে মই ৭৯তম স্বাধীনতা দিৱসৰ উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল মহান ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দি ত্যাগ কৰি আমাক স্বাধীনতা দিলে তেখেতলোকক সোঁৱৰিছোঁ আৰু লগতে মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু আমি কাইলৈ উলহ মালহে পালন কৰিম, বহুতে খেল ধেমালি পাতিব, বহুতে বাইক ৰেলী কৰিব, ফূৰ্তি কৰিব, যাতে খুব সুন্দৰভাৱে যায় আৰু মই নেদেখাজনৰ মাজত প্ৰাৰ্থনা কৰিছোঁ যাতে কাইলৈ দিনটো সুকলমে পাৰ হৈ যাওক, ইমানে কামনা কৰিলোঁ। চাওক, স্বাধীনতা দিৱসৰ উপলক্ষে ৰাজনীতি কৰিবলৈ মই নাযাওঁ। এইটো খুব এটা পবিত্ৰ দিন। আমি ৭৯তম স্বাধীনতা দিৱসটো পালন কৰিম। দুলীয়াজানবাসী ৰাইজৰ লগতে সকলো দেশবাসীলৈ মই আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে আমাৰ দুলীয়াজান সমষ্টিও খুব ধুনীয়াকৈ পাৰ হৈ যাওক, দিনটো ভালকৈ পাৰ হৈ যাওক শান্তিপূৰ্ণভাৱে, আৰু ইমানখিনি কামনা কৰিলোঁ আৰু দিনটো ভালকৈ যাওক, কুশলে যাওক।